हेलो दोस्तों। আজি শিকাম যে শ্বেয়াৰ বা ষ্টক কেনেকৈ এনালাইচিছ কৰা হয় আৰু কোনটো শ্বেয়াৰত ইনভেষ্ট কৰিম সেইটো আজি আমি শিকিম। তো এইটো শিকিবলৈ হ'লে প্ৰথমে আমাক কি কৰিব লাগিব, জাষ্ট আপোনাৰ মোবাইল বা কম্পিউটাৰত গুগল ক্ৰমটো অপেন কৰি ল'ব। অপেন কৰি লৈ ইয়াত আপুনি ধৰক মই এটা কোম্পানীৰ নাম টাটা মটৰ এইটো মই সিলেক্ট কৰিম। এতিয়া এই কোম্পানীটোত মই ইনভেষ্ট কৰিব বিচাৰিছোঁ। এতিয়া এই কোম্পানীটোৰ প্ৰিভিয়াছ যেটো ষ্টেটাছ সেইটো চাব লাগিব। আগত কোম্পানী কি কৰি আছে বা কোম্পানীৰ এনুৱেল ইনকাম কেনেকৈ গ্ৰোথ হৈ আছে, এই গোটেইবোৰ বস্তু আমাক চাব লাগিব। এতিয়া চাওক, যদি আমি এইটো কিহৰ এইটো কেণ্ডেল হয়, এইটো গ্ৰাফ হয় কোম্পানীৰ। এতিয়া 5 দিনৰ গ্ৰাফটো যদি আমি চাওঁ এনেকৈ আছে। আৰু 1 মাহৰটো যদি চাওঁ, এক মাহ আগত দাম কিমান আছিলে 780 rupees, কিন্তু এতিয়া কি হৈছে লাহে লাহে কমি এতিয়া 754, অলমোষ্ট 3 পইণ্ট ডাউন। আকৌ 6 মান্থৰ যদি চাওঁ, 6 মান্থ আগত এইটো শ্বেয়াৰৰ দাম আছিলে 1100 টকা, 1100 নহয় 1000 টকা আছিল। কিন্তু এতিয়া কমি কিমান হৈছে এতিয়া 754। আৰু এইটো যদি আধা ইয়াৰ যদি এইটো চোৱা, এইটো কোম্পানী নেগেটিভত আছে। কিন্তু 1 বছৰতো চোৱা, 1 বছৰত প্ৰায় অলমোষ্ট ইকুৱেল, কোনো ৰিটাৰ্ণ দিয়া নাই 1 বছৰত। কিন্তু 5 বছৰত যদি চোৱা যায়, 5 বছৰত চোৱা অলমোষ্ট 328% 5 বছৰত ৰিটাৰ্ণ দিছে। 328% 5 বছৰত ৰিটাৰ্ণ দিছে। আৰু যদি মেক্সিমাম চোৱা হয়, মেক্সিমাম মানে হ'ল কোম্পানী ষ্টাৰ্টৰ পৰা, মাৰ্কেটত ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে কোম্পানীয়ে কিমান পাৰ্চেণ্টেজ ইনভেষ্টাৰক ৰিটাৰ্ণ দিছে। এইটো চোৱা, 2276% কোম্পানীক অলৰেডি ইনভেষ্ট দিছে। এতিয়া প্ৰথমত এই কোম্পানীটোৰ ভেলু আছিলে আপোনাৰ 31 rupees, অৰ্থাৎ এটা শ্বেয়াৰৰ প্ৰাইচ আছিল 31 rupees। এতিয়া কিমান হৈছে 754, অৰ্থাৎ 2276%। এতিয়া সেইটো কাৰণে চাবলৈ গ'লে ষ্টক মাৰ্কেটত লং টাইমৰ কাৰণে ইনভেষ্ট কৰিলেহে সেইটো। এতিয়া ইয়াত মই আৰু এটা কোম্পানী ল'ম, যেনেকুৱা আমি সকলোৱে জানো ৰিলায়েন্স অৰ্থাৎ জিঅ'। ৰিলায়েন্সটো যদি আমি চাওঁ, 1 মাহ 6 মাহ যাওঁ নেগেটিভ, এইটোত নেগেটিভ, 1 বছৰত নেগেটিভ, 5 বছৰত, আকৌ 5 বছৰত গ'লে 59% ৰিটাৰ্ণ দিছে কোম্পানী। মেক্সিমাম গ'লে চোৱা, মেক্সিমামত 4500% ৰিটাৰ্ণ দিছে, টাটাতকৈ বেছি দিয়ে। এইটো কাৰণে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে লং টাইমতহে ইনভেষ্ট কৰিব লাগিব। এতিয়া শ্বৰ্ট টাইমত ইনভেষ্ট কৰিলে আপোনাৰ মানে এইটো ছাকচেছ হ'ব পাৰে, নহ'ব পাৰে। যিমান পাৰে আপোনালোকে 4 বছৰ 5 বছৰৰ কাৰণে লং টাইমত ইনভেষ্ট কৰক আৰু অতি সোনকালে টকা ইনকাম কৰি লওক।